স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ। আপোনালোকে দেখিছে আজি মই বিশেষ কাম এটাতে ওলাই আহিছোঁ। আজি এয়া দেখিছে আপোনালোকে, ইয়াৰ মানুহ দুগৰাকী বহি আছে। এখেতলোক হৈ গ'ল আমাৰ ৰহমৰীয়া মাজৰ পৰা এজন ব্যক্তি আৰু তেখেতৰ পত্নী অসুখ হৈছে। তো মোক ৰাতিপুৱা আহি ক'লেহি বোলে তেখেতৰ অকণমান অসুখ, আপুনি ব্লাড দিব পাৰিব নি? মই তেখেতলোকৰ কথা বহুত জানি শুনি কিছুমান কথা সমজি তেখেতলোকক মই পাৰিম বুলিয়ে ক'লোঁ। কিয়নো ক'লোঁ, তেখেতলোকৰ কিছুমান কথা শুনি বেয়াও লাগিলে। মানুহ একেবাৰে নিম্ন শ্ৰেণীৰ তলৰ হয়। তেখেতৰ মানুহগৰাকী কিডনী দুটা বিকল হৈ গৈছে আৰু সপ্তাহ 2 দিন ব্লাড দৰকাৰ হয় বুলি ক'লত যিটো বস্তু বিচাৰিছে সেইটো বস্তু হ'ল ভগৱানে দিয়া বস্তু। মই সেইটো কাৰণে নানো নকৰিলোঁ। আপোনালোকেও পাৰিলে তেখেতলোকক সহায় কৰিবলৈ চেষ্টা কৰক। 2 দিনকৈ ব্লাড দৰকাৰ হোৱাটো সাধাৰণ কথা নহয়। তো আশা কৰিলোঁ আপোনালোকেও এখেতলোকক সহায় কৰিব। আপোনালোকে যদিও টকা পইচাই নোৱাৰে, মাতষাৰ হ'লেও দিব তেখেতলোকক। আৰু যদি ব্লাড দিয়া মানুহ থাকে তেখেতলোকক সহায় কৰি ব্লাড দিবলৈ চেষ্টা কৰিব। এখেতলোকৰ কণ্টেক্ট নাম্বাৰটো মই স্ক্ৰীণত দি দিছোঁ, আপোনালোকে চাই মেলি আপোনালোকে কণ্টেক্ট কৰিব। যদি ইচ্ছুক ব্যক্তি থাকে সহায় কৰিবৰ বাবে, তেখেতলোকে সহায় কৰিব পাৰে আৰু কণ্টেক্ট কৰি তেখেতলোকক কথা বাৰ্তা ল'ব পাৰে। আৰু এখেতলোকৰ মই ফটো মই স্ক্ৰীণত দিবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চিনি পাবও পাৰে, চাব পাৰে। তেখেতলোকে যদি চিনি পায় তেখেতলোকৰ ঘৰলৈ আহিব। আৰু মানৱীয়তাৰ খাতিৰত আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, তেখেতলোকৰ যাতে সহায় হয়, তাৰে কামনাৰে আজি ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় আই অসম।